নমস্কাৰ প্ৰিয় দৰ্শক ঈশান নিউজৰ বিশেষ অনুষ্ঠান দাপোনলৈ আপোনালোক সকলোকে স্বাগতম প্ৰিয় দৰ্শক প্ৰত্যেক সপ্তাহৰ বুধবাৰে দিনৰ 2:30 বজাত আমাৰ লগত থকাৰ দৰে আজিও ষ্টুডিঅত আছে মনোৰোগ বিশেষজ্ঞ বন্তি ৰাণী বড়ো বন্তিবা পুনৰবাৰ স্বাগতম ঈশানৰ মজিয়ালৈ নমস্কাৰ আৰু আগৰবাৰ দৰে আজিও উপস্থিত হৈ পিনে ষ্টুডিঅত খুবেই ভাল লাগিছে আৰু লগতে মই মোৰ ফালৰ পৰা যিখিনি লেকচাৰ ডেলিভাৰ কৰোঁ আমাৰ সমাজৰ কাৰণে হেতু এটা এৱাৰনেছ হিচাপে কৰিছো আৰু যিমান পাৰো মোৰ ফালৰ পৰা চেষ্টা কৰি যাম সদায় আৰু যিমান পাৰো এটা বস্তু সদায় মনত ৰাখিলে হ'ল যে নিজৰ ওপৰত বিশ্বাস ৰাখি পিনে যিখিনি মই এডভাইচ দিওঁ যদি সেইখিনিও কৰে আপোনালোকে বহুতো আপোনালোকৰ জীৱনত সুখ শান্তি আহিব নিশ্চয় আসলতে বন্তিবা প্ৰত্যেক সপ্তাহে আমাৰ লগত থাকে আৰু আপোনালোকৰ সহায়ৰ পৰা আমি বুজি পাইছো যে আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হৈছে গতিকে আজিও তাৰ ব্যতিক্ৰম নহয় আজিও আপোনালোকৰ মনৰ সমস্যাৰ বুজ লবলৈ আমি আছো ষ্টুডিঅত গতিকে আপোনালোকে পলম নকৰি আপোনালোকৰ সমস্যাসমূহ আমাক পুনপটীয়াকৈ জনাবৰ বাবে ডায়াল কৰিব পাৰিব আৰু ডায়াল কৰিবলৈ নম্বৰটো টিভি স্ক্ৰীনত দি ৰখা হৈছে বন্তিবা আমি আজি আসলতে কেইবাটাও বিষয় আছে আমাৰ পাতিবলগীয়া আমি পাতি যাম প্ৰথম মই উত্থাপন কৰিব লগা বিষয়টো এটো যে বহু দিন বিৰতিৰ পাছত এতিয়া স্কুলসমূহ আকৌ খুলিব সেপ্টেম্বৰৰ হয়তো প্ৰথম সপ্তাহৰ পৰা খোলাৰ এটা জাননী পোৱা গৈছে ইতিমধ্যে গতিকে ইমান দিন প্ৰায় 2টা বছৰ ল'ৰা ছোৱালীখিনি ঘৰত সোমাই থাকিল শিশুসকল গতিকে তেওঁলোকৰ মানসিক যোনটো স্থিতি হেতু সম্পূৰ্ণ বেলেগ এটা পৰিবেশত আছে বৰ্তমান আকৌ সেপ্টেম্বৰৰ পৰা তেওঁলোক আকৌ হলনি হ'ব এই যে চেঞ্জটো যে হ'ব তেওঁলোকে নিজক এডজাস্ট কৰিব লাগিব নিজে কেনেকে মেন্টালি তেওঁলোক কেনেকে প্ৰিপেয়াৰ হ'ব তাৰ কাৰণে হয় যেহেতু বহুত দিনৰ পৰা ষ্টুডেণ্টে যোনটো মেন্টালি এটা নিজকে ঘৰত ৰখাৰ হেতু এটা এডজাষ্টমেন্টটো বেলেগ হয় আৰু হয়তো এটা 1 সেপ্টেম্বৰৰ পৰা যেহেতু স্কুল কলেজ খোলা দিব বুলি আমি শুনিছো তাৰ পাছত এতিয়া নিজকে মেন্টালি কেনেকে প্ৰিপেয়াৰ কৰিব পাৰিব হয়তো এতিয়া যিমান পাৰে অনলাইন যিমান হয় আছে এতিয়া কিছুমান হলো থ্ৰু অনলাইন ক্লাसेস হয় আছে তাৰ মাজতে এতিয়া কিছুমান হয়তো টিচাৰ্স ব্ৰে অলৰেডি এলাৰ্ট কৰি দিছে যে 1 সেপ্টেম্বৰৰ পৰা যদি খুলে নিজকে হয়তো কিছুমান বস্তু ৰেডি কৰি থলে হল বুকছৰ ক্ষেত্ৰত বা নোটছৰ ক্ষেত্ৰতে যদি নিজকে যোনটো বস্তু প্ৰিপেয়াৰ কৰিব লাগে হেতু বস্তুটো নিজক হয়তো তোমালাগে ৰেডি কৰি ৰাখিলে হল তো হেতু হিচাপে ধুনিয়াকে টিচাৰ্সৰ কথা টিচাৰ্সৰ এডভাইস হক বা পেৰেন্টছৰ এডভাইস হক হেখিনি যদি নিজে লৈ পিনে গ্ৰহণ কৰি পিনে ষ্টুডেন্টছ বুৰে হেখিনি যদি সিস্টেমেটিক্যালি দে ট্ৰাই টু এনালাইজ ইন देयर ফিউচাৰ হেতু বস্তু তেতিয়া হয়তো সেপ্টেম্বৰৰ যেহেতু খুলিব যদি ইনফেক্ট খুলে নিশ্চয় দেন দে ক্যান শিওৰলি এপ্লাই ফৰ देयर ফিউচাৰ লাইফ আৰু হয়তো নিজকে মেন্টালি প্ৰিপেয়াৰ কৰা এটা আৰু উপায় আছে হয়তো কিছুমান ফ্ৰেণ্ডছ এনেকুৱা আছে হয়তো দে ক্যান ডিসকাস হোৱাট কাইন্ড অফ স্ট্ৰেটেজি দে ক্যান এপ্লাই আৰু যিখিনি কলেজৰ ষ্টুডেন্ট আছে কলেজৰ লাইফৰ কাৰণে যোনটো ডিসিশন লৈছে হয়তো ডিগ্ৰীৰ কাৰণে বা বেলেগ আনটো কিবা দিখতে হয় হেতু দে ক্যান ডিসকাস উইথ देयर ফ্ৰেণ্ডছ ট্ৰাষ্টেড ফ্ৰেণ্ডছ তেনেকে বস্তুবোৰ ডিসকাসৰ মাজতো বহুত সমাধান বা সলিউশন দে ক্যান bring along so hey bostutu they can do আৰু বিয়ণ্ড দ্যাট ইমান ষ্ট্ৰেছ ল কথা নহয় খালি নিজকে মেন্টালি আৰু ফিজিক্যালি ষ্ট্ৰং কৰা হয় কাৰণ এতিয়া ঘৰতে থকা সময়ত কিনি অনলাইন কাউন্সেলিং হয়তো বহি কৰিব লাগে হয়তো বা তাতো এটা ডিফাৰেন্স আছে হয়তো সেপ্টেম্বৰ বা যেটা খুলিব যাব লাগিব দে হেভ টু বি ফিজিক্যালি অলসো প্ৰেজেন্ট as well as mentally so নিজকে ফিজিক্যালি ফিট ৰাখাটো ভাল কাৰণ এতিয়া হয়তো তাতে পটকে এটা গলে এই গৰমত বহুত যেহেতু গৰম হয় টেম্পাৰেচাৰটো হয়তো এটা সময় নিজকে হয়তো মূৰ ঘুৰাই পৰিব এটা সময় কিছুমান এনেকুৱা চান্সেস থাকে so they have to be mentally and physically prepared for themselves এই ফিজিক্যাল ফিটনেছৰ কথা লৈ আহোতে মানে খেলা ধুলাৰ কথাটো এখিনিতে আহিছে গতিকে খেলা ধুলা এটা শিশুৰ কাৰণে আসলতে কিমান দূৰ উপযোগী বা প্ৰয়োজন তেওঁৰ মানসিক বিকাশৰ ক্ষেত্ৰত হয় খেলা ধুলা ক্ষেত্ৰত লৰা ছোৱালী শিশু বাচ্চাবোৰৰ ক্ষেত্ৰত হয়তো প্ৰয়োজন হয় কিন্তু আজিকালি এনেকুৱা হৈছে বহুতো সোশ্যাল মিডিয়াৰ থ্ৰুৰ কাৰণে হয়তো দে হেভ লেফট দ্যাট আগৰ চাইল্ডহুড দোজ মেমৰিজ তো সেই বস্তুটো অলপ কমি গৈছে বাট ষ্টিল যিমান হয় নিজৰ যেতিয়া কাজিনছবোৰৰ লগত হয়তো এক্সাম্পল বেডমিণ্টন থ্ৰু কিছুমান খেলে হয়তো বেডমিণ্টন খেলা এটা হেৰি আছে নিজৰ ফুৰ্তি ফাটা তাতেও বিচাৰি পায় হয়তো আৰু ডাঙৰ ক্ষেত্ৰত হয়তো এনেকুৱা হ'ব পাৰে সোশ্যাল মিডিয়া থ্ৰুদি দে ট্ৰাই টু ব্ৰাউজ দ্য থিংছ হোৱাৰ আগতে হয়তো এবাৰ হলেও ফোনটো চাব হেতু
আসলে ক'ব গ'লে ইট ইজ টোটেলি ৰং কাৰণ শুৱাৰ সময়ত যদি আমি এবাৰ ফোনটো চাওঁ এই বস্তুটো সদায় কিয় ভুল আমি সাইন্টিফিক্যালি ক'ব গ'লে ভুল হয় কাৰণ সেইটো বস্তু টোপনিটো এফেক্ট কৰে কিশোৰীবিলাকৰ ক্ষেত্ৰত চ' সিহঁতে যিমান পাৰে 2-3টালৈকে জাগি থাকে আৰু সেই বস্তুটো তেখেতে ভাবে যে এটা নেটফ্লিক্সতে হওক কিবা এটা মুভি এটা চাওঁ হয়তো মই আৰু এটা এপিছড চাম কণ্টিনিউ হৈ যায় তে টোপনিটো হয়তো ভাবে যে টোপনি মোৰ চাগে আহিব সেইটো বস্তুটো চালে এটা মুভি এটা পাৰ্ট চালে হয়তো মোৰ এটা টোপনিটো জলদি আহিব বাট দ্যাট ইজ টোটেলি ৰং যিমান তুমি কণ্টিনিউ কৰি যাবা সিমানে তোমাৰ ইট উইল ষ্টিমুলেট ইন ইয়ৰ মাইণ্ড আৰু যিমান পাৰে তোমাক ইনষ্টিগেট কৰিব মাইণ্ডত যে চাবৰ কাৰণে উৎসাহ কৰিব সেইটো বস্তু টোপনিত এফেক্ট কৰে চ' ইটছ ভেৰি নেচেচাৰী যে যিমান পাৰা হয়তো শোৱাৰ আগতে বা এটা এক্সাৰচাইজ মেডিটেশ্যনে কৰিব পাৰা ধ্যান কৰি হয়তো আৰু যদি কিবা এটা কাৰণত হয়তো ইউ আৰ নট ট্ৰাইং টু কনচেনট্ৰেট ইন এনি কাইণ্ড অফ থিং সেইটো কাৰণে হয়তো মেডিটেশ্যনটো সদায় প্ৰয়োজন আৰু লগতে তুমি খেলা ধূলাৰ কথাটো কৈছা হয়তো বাচ্চাবোৰৰ ক্ষেত্ৰত যিমান পাৰে পেৰেণ্টছ অলছ' শুড কিপ অন আই আৰু লগতে ক'ব লাগিব যে আজি যা তই খেলিব যা ওলাই যাবৰ কাৰণে দিব লাগিব হয়তো ওচৰত তাৰ মাজতো চকু ৰাখিব লাগিব তেনেকৈ আমাৰ মাজতে কৰি গ'লে হ'ল আৰু লগতে শিশুৰ খাদ্যাভ্যাসটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় কেতিয়াবা এনেকুৱা হয় খেলা ধূলাৰ মাজতে খোৱাৰ সেইটো পাহৰি যায় ৰুচিটো কমি যায় হয়তো খেলাত ইমানেই সোমাই পৰে এনেকুৱা হয় যে খেলিছোঁ হয়তো ৰাতিপুৱা শুই উঠিয়ে খেলিবৰ কাৰণে যাব লাগিব দৌৰিবৰ কাৰণে ওলাই যায় সেনেকুৱা ধৰণৰ হয় তো সেইটোৰ কাৰণে মা দেউতাকে সেইটো সদায় ইম্পৰ্টেণ্ট হিচাপে লক্ষ্য কৰিলে হ'ল আৰু হয়তো কেতিয়াবা এনেকুৱা হয় সেইটোৰ কাৰণে ইটিং হেবিটছৰ এফেক্ট কৰে ল'ৰা ছোৱালীৰ সেইটোৰ কাৰণে কেতিয়াবা এনেকুৱাও হয় যে এতিয়া মই যোনটো বস্তুটো এটা কৰিছোঁ সেইটো বস্তুতে সিহঁতে ভাবি থাকে ল'ৰা ছোৱালীবোৰ এটা ডিছএডভান্টেজ থাকে সৰু ল'ৰা ছোৱালীবোৰ কিবা এটা বস্তু ধৰিলে সেইটো বস্তুতে ভাবি থাকে হয়তো এতিয়া দাদাই যাব খেলিব মই দাদাৰ লগত যাব লাগিব চাইক্লিং কৰিবৰ কাৰণে সেইটো বস্তু মা দেউতাকে অকণমান ধ্যান ৰাখিলে হ'ল যাতে সেই বস্তুটো কৰিও তাৰ মাজতো খোৱা বা অন্য কিবা এক্টিভিটিজ হওক একাডেমিক এক্টিভিটিজত যাতে অলপ হ'লেও এংগেজ কৰাই ৰাখে চ' ডেট সেই বস্তুটোত ইমান 24 আৱাৰ্ছ যাতে ইনভলভ নহয় আৰু যেহেতু টোপনিৰ কথাটো পাতিছিলোঁ শিশুৰ টোপনি আচলতে পূৰ হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ নহয় জানো গতিকে মানসিক বিকাশৰ মানে মন মগজু স্থিৰ কৰি ৰাখিবৰ কাৰণে কেৱল শিশু বুলিয়ে নহয় সকলো শ্ৰেণী আচলতে টোপনিটো মানে ভালদৰে যাবৰ কাৰণে ধ্যান কৰাৰ কথা যিহেতু ক'লে তাত তেনেকুৱা কিবা মন্ত্ৰ আছে নেকি যে বোলে মই এইখিনি কথা ভাবি ল'লে মোৰ টোপনিটো ভালদৰে আহিব সাইকোলজিকেল কিবা টাৰ্ম আছে নেকি তেনেকুৱা হয় মন্ত্ৰ বুলি নহয় দেৰ আৰ সাইকোলজিকেল ইছ্যুজ হওক বা ডিছঅৰ্ডাৰ্ছ হওক সেইবোৰ সাইকোলজিকেল টাৰ্ম আমি ইউজ কৰিব পাৰোঁ টোপনি হয়তো কিছুমান মানুহৰ নাহে আৰু এইটো স্বাভাৱিক হৈ গৈছে আজিকালি দিনত টোপনি নহা ইজ এন ইম্পৰ্টেণ্ট ফেক্টৰ ইন আৱাৰ লাইফ কিন্তু সেইটোৰ কাৰণে এনেকুৱা কৰিব পাৰে হয়তো ফাৰ্ষ্ট ষ্টেপটো হৈছে শুৱাৰ আগতে হয়তো বিচনাখন কেনেকুৱা হৈ আছে বা চাফ চিকুণ আছে নে নাই আৰু লাইটটো সদায় আন্ধাৰ হ'ব লাগে আৰু তাৰ মাজতে হয়তো চাউণ্ড হাল্লা গোল্লা এইবোৰ থাকিব নালাগিব আৰু কেতিয়াবা এনেকুৱা কিছুমানে কুকুৰৰ এটা মৰম আছে কুকুৰেতো লগতে শুৱাটো বিচাৰে কিছুমান সেইটোতো এফেক্ট কৰে টোপনি হয়তো নাহে কাৰণ এনেকুৱা ভাবে যে কুকুৰটো যদি মোৰ লগত নোহোৱা হয়তো দূৰত ৰাখোঁ মই সেইটো এটা ইম্পেথি হিচাপে এটা দুখ এটা ভাৱ আহে তো সেইটো ক্ষেত্ৰত টোপনি এফেক্ট কৰে কিছুমান মানুহৰ আৰু হয়তো থাৰ্ড নম্বৰ এনেকুৱা হ'ব পাৰে হয়তো শুৱাৰ আগতে ইউ জাষ্ট টেক আ লাইট শ্বাৱাৰ বা হয়তো ঠাণ্ডা দিনত যদি এইটো ইম্পচিবল নহয় গা ধোৱাটো হয়তো শ্বাৱাৰ লোৱাটো ইম্পচিবল নহ'ব পাৰে দেন অকণমান পানীত ভৰি ছটিয়াই পিনে হয়তো হাতত পানী ছটিয়াই মুখতে পানীটো লগাই পিনে শুলে হ'ল তেতিয়া এটা টোপনিটো ধুনীয়াকৈ আহে আৰু আকৌ নেক্সট এনেকুৱাও কৰিব পাৰে অকণমান লাইট এক্সাৰচাইজ কৰিব পাৰে মইতো মেডিটেশ্যন কৰিছোঁ যিহেতু আৰু যদি কেতিয়াবা এনেকুৱা হয় মেডিটেশ্যন কৰাৰ পাছতো যদি নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰিব পৰা নাই কনচেনট্ৰেশ্যনৰ সেইটো বস্তুটো স্থিৰ কৰিব পৰা নাই মনটো হয়তো তেতিয়া নিজকে কিবা এটা বস্তু ডাইভাৰ্ট কৰিব লাগে সেইটো ডাইভাৰ্টটো অকল ছ'চিয়েল মিডিয়া থ্ৰুৱেদি মই কোৱা নাই সেইটো হয়তো অন্য কিবা বুকছ থ্ৰু ৰিডিং বুকছ ভাল কিতাপ এটা পঢ়িলে হ'ল আৰু সদায় শুৱাৰ আগতে আমি কেতিয়াবা এনেকুৱা কৰোঁ হয়তো হৰৰ মুভিজ এইবোৰ চাওঁ এইটো বস্তুটো টোপনিত এফেক্ট কৰে জেনেৰেলি চ' যিমান পাৰোঁ ট্ৰাই টু এভইড ৰিডিং অল দিছ চৰ্ট অফ হৰৰ বুকছে হওক কিছুমান এনেকুৱা হৰৰ মুভিয়ে হওক এইবোৰ বস্তুৰ পৰা অকণমান আঁতৰি থাকিলে ভাল আৰু যিমান পাৰে ভাল বস্তু ভাল কিতাপ মই যেনে ক'লোঁ নভেলছ লাইক নভেলছ এণ্ড অল ভাল গান শুৱাৰ আগতে আৰু শুৱাৰ আগতে আৰু এটা বস্তু কৰিব পাৰে কিছুমান মানুহে যেতিয়া টোপনি নহৰ ক্ষেত্ৰত কৈ আছোঁ মই যি কৰিব লাগে হোৱাট কাইণ্ড অফ থিংছ ইউ কেন ডু ইন ইয়ৰ লাইফ টু ৰিডিউচ ষ্ট্ৰেছৰ কাৰণে হয়তো কেতিয়াবা টোপনি নাহে আৰু কেতিয়াবা এনেকুৱা হয় যদি টোপনি অহা নাই আৰু হয়তো নিজৰ শুৱাৰ আগতে বিচনাত কিবা এটা ষ্ট্ৰেটেজি কালি মই কি কৰিম সেইটো আগতে প্লেন কৰিব লাগে হয়তো সেইটো বস্তুত নিজৰ মাইণ্ডটো যি হ'লেও কি হয় ডাইভাৰ্ট হয় সেইটো বস্তু এটা পজিটিভ ৱেত ডাইভাৰ্ট হয় ৰেডাৰ দেন থিংকিং অফ ডুইং চাম আদাৰ চৰ্ট অফ ছ'চিয়েল কিবা যদি ব্ৰাউজ কৰি নাই এইটো চাবৰ কাৰণে ডাইভাৰ্ট কৰিবৰ কাৰণে নাই সেইটো বস্তুটো একদম ভুল সেইটো কৰা
কৰাতকে যদি আমি নিজৰ কিবা এটা কালি কি প্ল্যান কৰিম কি এটা কি বস্তুটো কি হিচাপে চ্যালেঞ্জ হিচাপে আমি ল'ব চিন্তাটো আমি লৈ হয় হেতু হিচাপে পৰিকল্পনা কৰি বিছনাত যোৱাৰ আগতে সেই বস্তু ষ্ট্ৰেটেজি টু এপ্লাই কৰিলে আমি পাতি যাম বন্তিপা প্ৰথমটো ফোন কল আহিছে হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হয় নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আপোনাৰ প্ৰশ্নটো জনাব আৰু পৰিচয়টো জনাব আপুনি যদি টিভিটো চাই আছে টিভি ভলিউমটো অকনমান কমাই ল'ব আৰু আপোনাৰ প্ৰশ্নটো জনাব হয় হেল্ল' হয় শুনি আছো কক ঠিক আছে মোৰ ল'ৰাটোৰ 7 বছৰ হৈছে হয় টোপনিটো একেবাৰে কম তাৰমানে টোপনিটো বহুত কম ৰাতিও কমকে শুৱে দিনত নুশুৱে হয় আমি আসলে সেই বিষয়ে আলোচনা কৰি আছিলো টোপনিৰ কথা আপুনি অনুষ্ঠানটো চাই থাকক বন্তিবাই আপোনাৰ সমস্যাৰ সমাধান দিব টোপনিৰ কথা যেহেতু পাতা হৈ আছিলে হেতু ৰিলেটেড আসলতে এনেকুৱা হ'ব পাৰে কিছুমান বস্তু পেৰেন্টছে হয়তো গম নাপাব পাৰে ল'ৰাজনৰ কিবা যদি ডিস্টাৰবেন্স পাই আছে হেতু বস্তুটো ফাৰ্ষ্টত জনাটো উচিত সাইকোলজিক্যাল হিষ্ট্ৰি যোনটো কওঁ আমি হেতু বস্তুটো ল'ৰাটোৰ যদি মনত কিবা এটা হয়তো ডিস্টাৰবেন্স হৈ আছে হেতু বস্তু যদি পেৰেন্টছে অকমান হলে ধ্যান দিয়ে তেতিয়া হয়তো গম পাব পাৰে টোপনি কিয় হয় না আৰু এটা বস্তু লক্ষ্য কৰিলে হ'ল যে ল'ৰাজনে কি বস্তুত বেছি ইনভলভ হৈ আছে হেতু বস্তু ভালো হ'ব পাৰে ৰাদাৰ দেন ইন দ্য সেন্স বেয়াও হ'ব পাৰে হেতু বস্তুটো লক্ষ্য কৰাটো বহুত দৰকাৰী কাৰণ তাৰ পৰাই আমি বেমাৰটোৰ আমি ডিটেক্ট কৰিব পাৰিম যে হয়তো এনেকুৱা বস্তুটো হৈ আছে যে তাতে তাৰ প্ৰবলেমটো লুকাই আছে সেই বস্তুটো পেৰেন্টছে ফাৰ্ষ্ট অফ অল দে হেভ টু কিপ এন আই তাৰ পিছত হয়তো যদি গম পাইছে দে ক্যান কনসাল্ট এন সাইকিয়াট্ৰিষ্ট ফাৰ্ষ্ট বা ডক্টৰৰ লগত কনসাল্ট কৰিব পাৰে তাৰ পিছত যদি সাইকিয়াট্ৰিষ্টে ৰেফাৰ কৰে যে নাই এটো বস্তুটো ইয়াৰ কিবা এটা প্ৰবলেম হৈ আছে হয়তো এনজাইটিও কিটাবা বাচ্চাবোৰৰ হয় হয়তো কিছুমান বস্তু এটা চিন্তা হয়তো ভেতৰো থাকে এটো নহয় যে অকল ডাঙৰবোৰৰ থাকে কিন্তু হেতে চিন্তাবোৰ এক্সপ্ৰেছ কৰিব নোৱাৰে কিন্তু আমি ডাঙৰবোৰে হেবু বস্তুটো পাতু কাবালত আলোচনা কৰো আৰু আমি যেহেতু বুজি পাও আমি আসলে তেওঁলোকক আগবঢ়াই লৈ যাব লাগিব বন্তিবা আৰু এটা ফোন কল আহিছে লৈ লৈছো নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আপোনাৰ পৰিচয়টো দিব আৰু প্ৰশ্নটো জনাব হয় মই তেনেকৈ কৈছো হয় হয় মোৰ টোপনিটো ভালকে নহয় মানে কষ্টখিনিও হয় অফিচত দিনটো ৱৰ্ক বা তেনেকুৱা তথাপিতো কিন্তু খোৱাৰ সময়ত ইমান ভাগৰ যদিও মানে টোপনিটো অহাত বহুত প্ৰব্লেম হয় টোপনিৰ তেখেতৰ একে সমস্যা আপুনি ধন্যবাদ ফোন কৰাৰ বাবে আপুনি অনুষ্ঠানটো চাই থাকক হয় একচুয়ালি মই এটো বস্তুটো আগতে মেনশন কৰিছিল যেতিয়া বেছি ভাগৰ হয় তেতিয়া হয়তো টোপনি নাহে আসলতে মানুহৰ ষ্ট্ৰেছ এটা আছে হয়তো ওয়াৰ্ক লোড তেখেতৰ ওয়াৰ্ক প্ৰেছাৰ এটা আছে সেইকাৰণে বেছি হয়তো টোপনি হেতু বস্তুটো তেখেতৰ মাইন্ডত ষ্টিমুলেট হোৱা নাই এই ইনষ্টিগেটটো তেখেতক কৰা নাই তেখেতৰ এটা কানেকশন হ'ব লাগিব বেডলৰ মই ফাৰ্ষ্টতে কৈছো বিছনাত খোৱাৰ আগতে বিছনাখন কেনেকুৱা হ'ব লাগিব হয়তো হেতু এটা ডিসিপ্লিন ইন এ ডিসিপ্লিন ৱে আৰু হয়তো লাইটৰ পোহৰ মই কৈছো আন্ধাৰ হ'ব লাগে এন্ধাৰ হলে টোপনি এটা শান্তিপ্ৰিয় এটা পৰিবেশ হয় দেন ইউ কেন এটা শান্তিপ্ৰিয় পৰিবেশ হেতু হয় লগতে তাৰ পিছত হয়তো মই আৰু এটা কথা কৈছিলো হয়তো গা ধুব যদি নোৱাৰে হয়তো লাইট শাৱাৰ ইফ ইটস নট পসিবল দেন পৰিহাটো পানী দি তিয়াই পিনে লগতে বিছনাৰ যোৱাৰ আগতে এটো কৰিব পাৰে আৰু মেডিটেশনটো কৰিব পাৰে হয়তো আৰু লগতে মই কৈছো যেতিয়া টোপনি এফেক্ট কৰে না হয়তো এটো কাম কেতিয়াও নকৰিব এটো সবতকে ভুল কাম যদি কিবা এটা সোশ্যাল মিডিয়াত এটা নিউজ কিবা এটা দিছে খোৱাৰ আগতে এই বস্তুটো চাব নালাগে পিছত যদি শুই উঠাৰ পিছত হেতু মৰ্নিং ডেইলি নিউজটো কি হয় হেতু জনাটো উচিত বাট খোৱাৰ আগতে এটো টোপনিৰ ক্ষেত্ৰত কৈছো সাইন্টিফিক্যালি এটো ৰিসাৰ্চে এটো উলাইছে যেটো এই বস্তুটো একদম ভুল হয় কাৰণ এটো বস্তুটো কৰিলে হয়তো ইট উইল কন্টিনিউ ইন ইয়োৰ মাইন্ড আৰু যিমান পাৰো হে মাইন্ডৰ জনো কানেকশন উইথ দা বেড হেতু বস্তুটো নোহোৱা হৈ যায় আমি এটা নিজৰ বেডলৰ কানেকশন এটা বনাবলে আৰু এটা বস্তু মনত ৰাখাবল যেতিয়াহে টোপনি আহে তেতিয়া বিছনাত যাব লাগে আৰু টোপনিটো এনেকুৱা বস্তু নহয় যে জোৰজবস্তি কৰিম আৰু হেতু বস্তুটো টোপনিটো স্বাভাৱিক হয় যেতিয়া আহে তেতিয়াই যাব লাগে আৰু এটো বস্তুটো যদি আহা বিছনাত যোৱাৰ পাছত যদি তুমি চেষ্টা কৰিছে টোপনিটো আহিব হেতু সবতকে ভুল যদি হেতু আহা নাই দেন ইউ ট্ৰাই টু ডিস্ট্ৰাক্ট yourself with some other sort of things হেতু কৰিলে কি হয় যদি পটকে টোপনি আহি যায় দেন ধুনিয়াকে বিছনাত গৈ শুই দিলে হয় কিন্তু সদায় চেষ্টা কৰিব নালে মানুহে যে কয় মই টোপনি আহিব কাৰণে বহুত চেষ্টা কৰাই আছে এটো নহয় তাৰ মাজতে এখিনি যিখিনি কথা কৈছো হেখিনি কৰিলে হ'ল ভাল কিতাপে পঢ়ক বা হয়তো কিছুমান যদি এনেকুৱা কথা আছে যোনটো ইটা পাতিব মন গৈছে কাবাৰ যদি লয় ফোনত ইটা ৰাতিও পাতিব কাৰণে তোমালৰ হেনেকুৱা বিশ্বাসী মানুহ আছে তাৰ লগতে কথা পাতি কেনে হেখিনি কথা শেয়াৰ কৰা ভাল লাগিব মনটো then you can get a some sort of relief কোনবা এটা এক্সটেন্ড হলো তোমাৰ মনৰ হে ৰিলিফ
টো পাবা আৰু এটো ষ্ট্ৰেছটো অলপ হলেও ৰিলিফ হ'ব দেন ইউ গো ফৰ your bed যদি যেতিয়া টোপনি আহে বা নাহে হেতু পিছৰ কথা বাট নেভাৰ ট্ৰাই টু গিভ yourself stressful sleep মানে শুবৰ কাৰণে চেষ্টা কৰাটো ইটো বহুত ভুল এটা মানুহৰ থিংকিং আৰু যেন যিমান পাৰো যেতিয়া টোপনি আহিব তেতিয়াহে বিছনাত যাব কাৰণে চেষ্টা কৰিলে হ'ল নিশ্চয়কৈ আমি আশা কৰিছো দুইগৰাকী কলাৰে তেওঁলোকৰ উত্তৰটো আসলতে পাইছে বন্তিবা আমি আন বিষয়সমূহ আলোচনা কৰাৰ আগতে এটা ফোন কল আছে লৈ লৈছো নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আপোনাৰ পৰিচয়টো দিব আৰু প্ৰশ্নটো জনাব হেল্ল' আপুনি যদি টিভিত চাই আছে টিভিৰ ভলিউমটো অকনমান কমাই ল'ব আৰু আপোনাৰ পৰিচয়টো জনাব বোধ কৰো সংযোগ বিচ্ছিন্ন হৈছে আমি তেখেতৰ মাতটো শুনা নাই আমি বহুত কেইটা সমস্যাৰ কথা পাতিলো একেবাৰে মানে অনবৰতে আমাৰ গাতে থকা সমস্যা কিন্তু আমিয়ে কন্ট্ৰোল কৰিব পাৰো নহয় জানো গুটেই কেইটা সমাধানো আমাৰ লগতেই আছে ঠিক তেনে ধৰণৰ আন এক সমস্যা বুলিয়ে কওঁ নে আসলতে এক অন্যতম ব্যাধি বুলিয়ে কওঁ যে খং মানুহৰ খংটো কোন সময়ত কেতিয়া উঠে গম নাপায় আৰু তাৰে এক উদাহৰণ আসলতে খুব দুখেৰে জনাবলৈ পাই খুব দুখ লাগিছে আসলতে আজি কেইদিনমান আগতে এটা ঘটনা হৈ গ'ল ধেমাজি জিলাৰ মৰিধলৰ এগৰাকী ছাত্ৰীৰ লগত যি বন্তিবা হয়তো জানে তেখেতৰ কথা নন্দিতা শইকীয়া যে ঘপিয়াই তেওঁক হত্যা কৰা হ'ল আজি কিছু সময় আগতে তেখেতে মানে জীৱনৰ মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে অৱশেষত হেতুটো খঙৰে এক বহিঃপ্ৰকাশ নহয় জানো হয় মানে মানুহৰ ইমান সহজ হৈ পৰিছে যে হত্যা কৰো বুলিলেই কৰি দিব পৰা হৈছে সেই মানুহজনৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব লাগিব বাৰু হয় আসলতে এটো পাৰ্সোনালিটি ডিসঅৰ্ডাৰত পৰে আমাৰ সাইকোলজিক্যাল হেৰি মতে আৰু এটো বস্তুটো একচুয়ালি দে টেন্ড টু বি সো এগ্ৰেছিভ বহুত আসলতে খঙাল আৰু পাৰ্সোনালিটি এগ্ৰেছন বুলি কয়টো aggressive personality disorder বুলিও ক'ব পাৰি আসলতে এটো বস্তুটো মা দেউতাকে হয় বা ওচৰৰ ৰিলেটিভ বুৰে ধৰিব নোৱাৰিটো হয়তো বেমাৰ হয় নে তেখেতে জানি বুজি কৰে এটো এটা ভাব লৈ থাকে মা দেউতাকে হক বা ৰিলেটিভে হক বা এনিওয়ান হেতে ভাবে যে হয়তো খংটো কিয় কৰিছে ইয়াৰ খংটো পটকে কিয় উঠিছে ধৰিব নোৱাৰে হেতে তেখেতসকলে ভাবে যে হয়তো জানি বুজি কৰিছে নেই নজনাকে এই বস্তুবিলাক কৰি থাকে আৰু এটো বস্তুটো কিয় হয় let us know why এটো বস্তুটো মানে actually this is happening in our society বহুত বেছি পৰিমাণে এটো বস্তুটো হয় আছে এটো মানে আজি নহয় বা সদায় হয় এটো বস্তুটো অকল আগতে যে হৈছে বা কালি হৈছে নহয় every day it happens 1/3 of the research has proved it আৰু বস্তুটো এনেকুৱা হয় যে personality disorder to firstতে মই কম what is personality disorder যেটা নিজৰ personality যেটা এটা নিজৰ ওপৰত ডাউট হয় যে মই এটো বস্তুটো কৰিব নোৱাৰো মোৰ খং উঠিছে হয়তো খং উঠিলে মই ইয়াক মাৰিলেহে শান্তি পাম হেতু ভাবটো যেতিয়া হয় তেতিয়া হেতু পাৰ্সোনালিটি ডিসঅৰ্ডাৰ বুলি কোৱা যায় আৰু যেতিয়া এগ্ৰেছিভ পাৰ্সোনালিটি ডিসঅৰ্ডাৰটো ইটো যেতিয়া ফৰ্ম হয় যেতিয়া এটা বস্তু এটা মানুহক কোৱাৰ পাছত সেইজন মানুহক কোৱাৰ পাছত যদি পটকে খং উঠে ট্ৰিগাৰ কৰে সেই বস্তুটো তেতিয়া খঙত যে তেখেতে বস্তু বানি পেলালহে শান্তি পায় সেই বস্তুটো কৰে আৰু হয়তো মা দেউতাকৰ লগত কাজিয়া কৰিব হয়তো ৰিলেশনশিপতো কাজিয়া হয় হেতু ক্ষেত্ৰত আৰু হয়তো কিছুমানে নিজকে হাৰ্ট কৰিব সেলফ স্টিমুলেট হয় নিজকে হাৰ্ট কৰে আৰু হয়তো কিতাবা বিল্ডিংৰ ওপৰৰ পৰা জাপ মাৰি কেনে নিজকে আঘাত কৰিব তেনেকুৱা এটা জাস্ট আই এম গিভিং এন এক্সাম্পল আৰু লগতে যোনটো ইনসিডেন্ট হৈ গল ঠিক তেনেকে that person that perpetrator hey তেখেতে aggressive personality disorder তেখেতৰ হেতু হিচাপত হৈছে হেতু ক'ব পাৰি কাৰণ তেখেতু হৈছে এজন লাইব্ৰেৰিয়ান হিচাপে তেখেতক এটো yes but কিয় হল ইমান এজন ভাল হিচাপত চলি থকা ধুনিয়া কৰ্ম কৰি থকা মানুহজনৰ কিয় হেতু মেন্টাল ষ্টেবিলিটি হেৰাই পিনে হেতু স্টেপ লৈছে হয়তো তেখেতে এটা নিজৰ যোনটো কথা কৈছিলে কিছুমান মোৰ যোনটো মোক অপমান কৰিছিলে হেবোৰ বস্তু তেখেতে সহ্য কৰিব পৰা নাই হয়তো কিছুমান প্ৰপ'জাল দিয়াৰ পাছত হয়তো নাকচ কৰিছে হেতুৰ কাৰণে সেই ইনসাল্টটো তেখেতে সহ্য কৰিব নোৱাৰিলে আৰু দিস ইজ বিকজ অনলি হি ইজ গোইং থ্ৰু এগ্ৰেছিভ পাৰ্সোনালিটি ডিসঅৰ্ডাৰ তেখেতৰ হৈছে হেতু ডিসঅৰ্ডাৰ আৰু হেতুৰ কাৰণে তেখেতৰ যেটা কিবা এটা নাকচ কৰিলে সেই নিগেটিভ শব্দটো তেখেতে গ্ৰহণ কৰিব নোৱাৰে হেতুৰ কাৰণে তেখেতৰ সেই খংটো তেখেতে হয়তো হেতু ক্ষেত্ৰত কৰিলে আৰু কৰাৰ কাৰণে তেতিয়াই তেখেতৰ যেটা কৰাৰ পাছত এটা গিল্ট আহে যে মই কিয় কৰিলো কিন্তু কৰা সময়ত তেখেতে
সেইটো সেন্সত নাথাকে সেইটো কৰিলেহে শান্তি পায় আৰু সেই কৰাৰ পাছত যোনটো গিল্ট এটা হয় সেই গিল্টটো হোৱাৰ পাছত তেখেতে এটা বস্তু পাহৰি যায় যে মোৰ কিয় হৈছিল কিয় মই মাৰিলো সেইটো বস্তু হয় এটো ইটস নেচাৰেল ইন দিস পারসন ইন দোজ পারসন যোনে দে আর সাফারিং ফ্রম পার্সোনালিটি এগ্রেশন ডিসঅর্ডার কাৰণ তেখেতে ক'ব নোৱাৰে তেখেতৰ কিন্তু এটা গিল্ট ভাব আহে পাছত যে মই এইটো বস্তু কিয় কৰিলো কিন্তু কথাটো হৈছে তেখেতে পাহৰি যায় মই এইটো ৰিজনটো কি কাৰণে কৰিছিলো কাৰণটো পাহৰি যায় মই কিয় মাৰিলো কি কাৰণে কিন্তু গম পায় যে মই কিবা এটা কৰিছো এটা মই বস্তুটো কি হিচাপত মই ফচিম হেতু ভাবি কেনে আকো স্ট্ৰেছ ডেভেলপ হয় দেন দে টেন্ড টু সুইসাইডাল এটেম্প্ট তেতিয়া নিজকে মাৰিব চেষ্টা কৰে বা নিজকে আঘাত কৰে হেতু বস্তুটোৰ এটা সমাধান এনেকুৱা হৈছে ৰিসাৰ্চাৰ্ছে সেড দ্যাট এটোৰ বস্তু খঙৰ যোনটো মূল কাৰণ হয় সিম্পল ৱে এটো হৈছে 1 2 3 1 পৰা 100 লৈ কাউন্ট কৰা সিম্পল ৱে অফ সেলফ মেডিটেশন এটো নিজৰ সেলফ ট্ৰিটমেন্ট বুলি কয় এটো যদি নিজৰ কিবা এটা খং উঠিছে এটো যোনটো পারসন দে আর গোইং টু দিস কাইন্ড অফ ডিসঅর্ডার এটো আমি থেৰাপি হিচাপে এটো এপ্লাই কৰো সেলফ ট্ৰিটমেন্ট বুলি কয় 1 পৰা 100 লৈকে কাউন্ট কৰিব লাগে আৰু এটো যদি নোহোৱাৰ পাছত হয় দেন দে হ্যাভ টু surely go for a psychiatrist and surely they will try to heal this kind of disorder তেতিয়া নিজকে এডমিট কৰিব লাগিব হয়তো সাইকিয়াট্ৰিষ্টৰ তাতে গৈ পিনে এডমিশন হস্পিটালত লৈ পিনে নিজকে এডমিট কৰি সাইকিয়াট্ৰিষ্ট will go for various kind of therapies treatment কৰিব আৰু লগতে মেডিসিন দিয়ে এনজাইটি টু থাকে যাৰ বেছি খং আছে এনজাইটিৰ কাৰণে স্ট্ৰেছ ডেভেলপ হয় আৰু স্ট্ৰেছৰ কাৰণে এগ্ৰেশনটো বেছি বাঢ়ে আৰু হেতুৰ কাৰণে দে ট্ৰাই টু ইনষ্টিগেট পিপল আৰু যোন মানুহে তেখেতক বস্তুটো এটা কিবা এটা বেয়া শব্দই ক'লে হেতু বস্তু তেখেতে সহ্য কৰা কেপাসিটি হেৰাই পেলাই আৰু হেতুৰ কাৰণে দে টেন্ড টু মাৰ্ডাৰ সামওয়ান or they tend to harm someone বেলেগক হেৰি দিব মানে গালি ধপনি দিব বা বেয়াকে কিবা ক'ব নহলে বা মাৰিব বা কিবা কৰিব আৰু লগতে after that they try to kill themselves also harm themselves so hetuwe kotha hetu jodi counting to kore nichhoy they can control their anger management into koy aru hetu nohole they can surely go for a psychiatrist e hoyto medicine dibo medication দিব আৰু আফটাৰ দ্যাট হয়তো এনেকুৱা হ'ব পাৰে কিতাবা কিছুমান থেৰাপি হয়তো কাম নিদিয়ে কিছুমানৰ দেন ইউ হেভ টু ডেফিনেটলি গো ফৰ আ সাইকিয়াট্ৰিষ্ট মই যোনটো ক'লো এইটো কাউন্সেলিং হিচাপে দে উইল অলসো গো ইয়াতে অকল সাইকোলজিষ্টৰ এটা কাম নহব কাৰণ দে উইল অনলি উইল গিভ সাম সৰ্ট অফ এডভাইস কিন্তু সেই এডভাইসটো হয়তো তেখেতে পটকে বুজিব নোৱাৰিব পাৰে কাৰণ সেইটো ক্ষমতাটো তেখেতে হয়তো হেৰাই দিয়ে কিন্তু সাইকিয়াট্ৰিষ্ট দে উইল ট্ৰাই টু কাউন্সেলিং আৰু এই কাউন্সেলিং হয়তো যিমান পাৰে তেখেতৰ লগত কথা পাতিব এটা বিশ্বাস দিব কাৰণে চেষ্টা কৰিব যে নাই মই তোমাৰ কথাখিনি শুনি আছো তুমি মোক খুলাগে ক'ব পাৰা দে কনফিডেন্সিয়েলত ৰাখি পিনে তেতিয়া হয়তো সেই পেশেন্ট জনৰ এটা বিশ্বাস আহিব নাই মই নিজৰ প্ৰবলেমটো ক'ব পাৰিম আৰু মই ভাল হ'ব পাৰো চান্সেস আছে সো এনেকুৱা প্ৰসিডিউৰতে দে ক্যান ট্ৰাই টু কন্টিনিউ এন্ড কন্ট্ৰোল देयर এঙ্গাৰ মেনেজমেন্ট নিশ্চয় আমি অলপ আগতে আপুনি ক'লে যে নাকচ কৰাৰ কথা এতিয়া যদি আমি চাওঁ বৰ্তমান সময়ত নিবনুৱা সমস্যা এক জ্বলন্ত সমস্যা অসমত বিশেষকৈ গতিকে এনে সময়ত যুৱক যুৱতীসকলে নিজে প্ৰিপেয়াৰ কৰি থাকে বিভিন্ন ধৰণৰ বৃত্তিমূলক মানে চাকৰিৰ কাৰণে পৰীক্ষাৰ কাৰণে ইন্টাৰভিউ কাৰণে তেওঁলোকে দিয়ে কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকবাৰতে সকলোখিনি ক্যান্ডিডেট সফল হৈছে তেওঁলোকো বিফল হৈ উভতি আহিব লগা হৈছে তে সেই সময়ত তেওঁলোকে নিজৰ মনটো মানে স্থিৰ কৰিবলৈ বহুত দুখ লাগে বুজি পাওঁ কিন্তু সেই সময়ত নিজৰ মানসিক স্থিতিটো মানে সবল কৰি ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব আসলে এটা কথা ফাৰ্ষ্টত মনত ৰাখিলে হয় মই এজন সাইকোলজিষ্ট এটো কথাই কম যিমান পাৰে এটা বস্তু যেতিয়া কিবা এটা এক্সাম এটা দিয়ে হয়তো এক্সামত সদায় সফল নহব পাৰে আৰু এক্সাম এবাৰে নহয় বহুত বাৰে আহে ফিউচাৰত আৰু হেতু এক্সামত যিমান পাৰে নিজৰ ওপৰত যদি বিশ্বাস থাকে নাই মই এটো সদায় চেষ্টা কৰি যাম এদিন হলেও নিশ্চয় ইউ উইল সাকসিড ইন ইয়োৰ লাইফ সো হেতু কিটা গিভ আপ কৰিব নালাগে কিবা যদি এটা এক্সামত বা এন্ট্ৰেন্সে হয়তো ডিগ্ৰীৰ কাৰণে যোনবোৰ ষ্টুডেন্টছে এপ্লাই কৰি আছে হেতৰ এন্ট্ৰেন্স আহি আছে and all the best for your futures মই টুৱে কম but try hard সদায় চেষ্টা কৰি গলে হয় give your best god will do the rest যিমান বা তোমাৰ ফালৰ পৰা চেষ্টাটো সদায় চলাই যাবা আৰু হেতু কৰিলে হয়তো তুমি এদিন আজি নহয় কালিও তুমি হয়তো সাকসেসফুল নিশ্চয় হবা আৰু এটা বস্তু হয়তো এটা পেপাৰ এটা মাৰ্কসে তোমাৰ ফিউচাৰটো ডেসক্ৰাইব নকৰে হয়তো তুমি আজি এটা পার্সেন্টেজ কিবা কম পাইছা হয়তো হেতু তুমি পাছত গৈ তুমি তাতে যদি ইমপ্ৰুভ কৰা work on your weaknesses যদি হে তোমাৰ কমজোৰি তোমাৰ যত কমজোৰি আছে তাতে যদি তুমি কাম কৰা হয়তো you can পিছতো তোমাৰ হে বস্তু
কণ্ডিশ্যনটো ঠিক হ'ব পাৰে আৰু হয়তো তাতেই চাগে তুমি বেছিহে ভাল হ'বা যদি তুমি তাৰ ওপৰতে কাম কৰা সো যিমান পাৰা নিজৰ ওপৰত বিশ্বাসটো ৰাখিলে হ'ল আৰু চেষ্টা কৰি যোৱা গিভ ইয়ৰ 100% আৰু সদায় আছে ইয়ৰ ৱেল উইচাৰ্ছ হওক যিমান পাৰে তোমাক ঘৰৰ মা দেউতাই এটা কথা ভাবিলে হয় মা দেউতাই হয়তো কিবা এটা কৰিবৰ কাৰণে তোমাক ইমান আজি পৰ্যায় আনিছে সেই কথাটো সদায় মনত ৰাখিলে হ'ল কাৰণ সেই মুখখন সদায় মনত ৰাখিবা মা দেউতাৰ সেই মুখখন যাতে মনত আহিলে এটা নিজৰ এটা সেলফ মোটিভেশন আহি যায় আৰু হয়তো এটা কথা মই কম ইন মোটিভেশনাল ৱে হয়তো যোন ল'ৰা ছোৱালী মা দেউতাকক হয়তো সেৱা এবোৰ জনাই হয়তো যিমান ৰেসপেক্ট বলে সেই ল'ৰা ছোৱালী কেতিয়াও হয়তো অপবায় হ'ব নোৱাৰে কিবা দুখ আহিলেও হয়তো ভগৱান সদায় আছে এটো বস্তুটো কম সো যিমান পাৰা ট্ৰাই টু ৰেসপেক্ট ইয়ৰ পেৰেণ্টছ হওক ৰিলেটিভছ ইয়ৰ টিচাৰ্ছ ইয়ৰ গুৰুজনা যিমান পাৰা সিহঁতৰ আদেশবোৰ যিমান পাৰা এপ্লাই অন ইয়ৰ ডেইলি লাইফ সদায় তুমি নিশ্চয় হয়তো সাকসেসফুল হবা আজিয়ে নহয় তো এভৰি স্টেপ ইউ আর লার্নিং যিমান ফেইলিয়ৰ হৈছে ইউ মাস্ট নো ওয়ান থিং ইউ আর লার্নিং ফেইলিয়ৰ মানে ইউ আর লার্নিং এটো নহয় যে ফেইলিয়ৰ মানে ইউ হ্যাড স্টপ যেটা তুমি ইউ হ্যাভ স্টপ yourself on giving up in any sort of thing তেতিয়া ধৰিবা ইউ আর অন ফেইলিয়ৰ যেটা বস্তু তুমি চেষ্টা কৰি আছা ইউ আর অন দি পার্ট অফ প্রগ্রেস তুমি চেষ্টা কৰিব যেতিয়ালৈকে বন্ধ কৰি দিছা তেতিয়া তুমি গম পাই ইউ আর ইন জিৰো বিগ জিৰো তেতিয়া তুমি জানিবা ইউ আর এন লুজাৰ চেষ্টা সেইকাৰণে সদায় কৰি গলে হ'ল আৰু শিকাৰ যোনটো হেপা সেইটো বস্তুটো সবতে ফিল্ডত এপ্লাই কৰিলে হ'ল কাৰণ এটা বস্তুতে মানুহে কৰি লাগি থাকিব নালাগে হয়তো ইউ শুড ট্ৰাই ইন ভেৰিয়াছ কাইণ্ডছ অফ একাডেমিক এক্টিভিটিছে হওক বা বেলেগ কাৰিকুলাম এক্টিভিটিছে হওক নিশ্চয় আচলতে জন্মদাত্ৰী পিতৃ মাতৃ যেতিয়া আপুনি সন্মান কৰিবলৈ শিকিব তেতিয়াহে আচলতে সেইজন সন্তান প্ৰকৃত সন্তান হ'ব আৰু সেইজনহে সন্মানৰ যোগ্য হ'ব না একচুয়ালি এবোৰ বেসিক কিছুমান কথা আৰু ইমান মানুহে কয় দুটা তিনটা ডিগ্ৰী থাকিলে মানুহৰ যোনটো নীতি শিক্ষা নীতি জ্ঞান যদি নাথাকে ডিগ্ৰীজ a value zero so যিমান পাৰে নিজৰ সেইখিনি কৰ্মটো সদায় কৰি গলে হ'ল ইন আ লিগ্যাল ৱে সো সমাজ কিতাবা ভুল হ'ব পাৰে হয় ভুল কিয় নহয় মানুহৰ ভুল হয় আৰু এইটো স্বাভাৱিক কথা আৰু ভুল হ'ব বুলি ভাবি কেনে আমি ভয় যদি কাম কৰো you will never succeed in your life so যিমান পাৰে you will try your best give your best god will do the rest খুব ভাল লাগিল বন্তিবা আজি আমি বহুখিনি কথা সামৰি আচলতে কথা পাতিলো আৰু আমালৈ ফোন কৰিলে বহু কেইজনে আপোনালোককো ধন্যবাদ জনাইছো আৰু আজিলৈ বিদায় ল'ব লাগিব হয় আকৌ লগ পাম থ্যাংক ইউ সো মাচ প্ৰিয় দৰ্শক শেষত আজিগৰাকী ছাত্ৰী ধেমাজিৰ নন্দিতা শইকীয়া আমি অকালতে হেৰুৱালো তেখেতৰ বিদেশী আত্মাৰ সদগতি কামনা কৰি আজিলৈ মই স্নিগ্ধাই আপোনাৰ মঞ্চৰ পৰা বিদায় লৈছো বিভিন্ন বাবতৰ বাবে চাই থাকিব ঈশান নিউজ ধন্যবাদ